নমস্কাৰ বন্ধুসকল, আমি আছো চিনাকান স্কুলত মানে এখন প্ৰাথমিক বিদ্যালয় নহয় এম স্কুলত আছো আৰু বানাকান্তসকলৰ অকণ খবৰ ল'বলৈ আহিলোঁ। মোৰ লগত দাদা আছে, এজন আছে, আমাৰ মনজিত আছে। আমি ভিতৰলৈ সোমাই যাম বোলো, কেনেকেনো জীৱন যাপন কৰিছে, বানপানী হ'লে কেনেকেনো জীয়াব পাৰে। আৰু বোলক আমি ভিতৰলৈ সোমাই যাম বোলো বন্ধুসকল। আহক। হেল্ল', মই আজি বানপানীৰ কাৰণে মোৰ ঘৰত উঠাবৰা, কিন্তু মই ফেনাইলৰ বটল এটা লৈছোঁ দেই। দাদাক ফেনাইলৰ বটল এটা দিলোঁ। ধন্যবাদ দিছোঁ এইটো কাৰণে, এনেকৈ যে খবৰ এটা লৈছে সেইটো কাৰণে আমি ভাল পাইছোঁ। এই বাৰিষা বানপানীত ৰাইজক বহুত দিব লাগে, দিব পৰা নাই, হয়নে বাৰু? কিবা এটা দি সহায় জনাইছে, মাত এশ লগাইছে, সেইটো কাৰণে ধন্যবাদ দিছোঁ। ঠিক আছে বা এদিন থৈ দিয়ে ভাল। আপোনালোকে আন্ধাৰত আছে গম পায়, পোহৰটো নাহে। আমি অকল পোহৰ বিলাবলৈ আহিছোঁ দেই, বেয়া নাপাব। যিহেতু মহ ওলাইছে, মহৰ কাৰণে আমি ধূপ পেকেট এটা দিছোঁ, আৰু আমি দিছোঁ পোহৰৰ কাৰণে মম দিছোঁ, আৰু মহৰ কাৰণে ধূপ। যিহেতু সাপ ওলাইছে, আপোনালোকৰ কাষে কাষে সাপ ওলাব পাৰে, আপোনালোকে ফেনাইলৰ বটলটো দিছোঁ যে অকল সাপটো স্প্ৰে কৰি দিব দেই। এটা বটল, এটা স্প্ৰে হয়তো গোটেই স্কুলখনে হ'ব পাৰে, গোটেইখনে মিলাই পেলাই প্ৰত্যেক ঘৰতে দিম, কিন্তু এটা এটা স্প্ৰে কৰি দিব। আৰু যিকণ ঠাই ঘৰলৈ ঘৰত সোমাই, যিহেতু আপোনাৰ খোৱা বোৱাটো পাই আছে চাগে। আমি পানী বটল ল'ব লাগিছিলে বহুত, কিন্তু দিব পৰা নাই দেই, তাৰ কাৰণে দুৰ্ভাগ্য। আৰু এইটো লওক, পানী বটল লওক। আমি কোনো ৰাজনীতি পক্ষ নহয়, মেকানিকেল। আৰু মই পাঠ্যদিকে আহিছে আপোনালোকক সহায় কৰিবলৈ মানৱীয়তা। আৰু এইটো পানী বটল এই ল'ৰা ছোৱালীক খালি এটা মেগি দিছোঁ খাবৰ কাৰণে। আপুনি আমাৰ এজন দাদাক চিনি পায় সকলোৱে, বাকী ৰাইজে চিনি পায়, আৰু অকণ সহায় কৰিবলৈ হ'লে মানৱীয়তাৰ খাতিৰত সকলোৱে। এটা হৃদয় বিদায়ক ঘটনা হৈ গ'ল। আৰু মানুহ ওলাই থাকিব নেকি? সিফালে আছে নে? সিফালে আছে, মুঠে 12 ঘৰ, তাতে 5 ঘৰ আছে নাই? অকণমান সহায় কৰিবলৈ আহিলে ভাল দেই, উপায়টো নাই, অকণমান সহায় কৰিবলৈ আহিলোঁ। আৰু এনেকে জীৱন, পানীটো কোনোবাই বাধা দিব নোৱাৰে, আহিব যাব, এনেকে জীয়াই থাকিব লাগিব। খোৱা বোৱা কৰি খোৱা নাই, খাবলৈ সুবিধা এটা নিয়ে যাওঁ।